দেশত 42,272 কোটি টকাৰ নাই কোনো দাবীদাৰ। এই বিশাল টকাখিনি এনে পৰি আছে বেংক একাউণ্টত। দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বেংকৰ একাউণ্টত দাবীদাৰ নোহোৱাকৈ এনে পৰি আছে 42,272 কোটি টকা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এটা সূত্ৰত এই কথা প্ৰকাশ পাইছে। তথ্য অনুসৰি দেশৰ ৰাষ্ট্ৰীয় বেংকসমূহত 34,185 কোটি টকা আৰু বেচৰকাৰী বেংকসমূহত 6,078 কোটি টকা বিভিন্ন একাউণ্টত দাবীদাৰবিহীনভাৱে পৰি আছে। যোৱা বিত্তীয় বৰ্ষত দেশৰ ৰাষ্ট্ৰীয় আৰু বেচৰকাৰী বেংকসমূহত দাবীদাৰহীনভাৱে বিভিন্ন একাউণ্টত জমা থকা ধনৰ পৰিমাণ আছিল 32,934 কোটি টকা। কিন্তু এইবাৰ এই দাবীদাৰবিহীন ধনৰ পৰিমাণ 10,000 কোটি টকালৈ বৃদ্ধি পাইছে। 2018-19 বিত্তীয় বৰ্ষৰ সামৰণিত দেশৰ বেংকসমূহত দাবীদাৰহীনভাৱে জমা আছিল 17,784 কোটি টকা। কিন্তু বিগত বৰ্ষৰ 31 মাৰ্চলৈ এই ধনৰ পৰিমাণ 42,272 কোটি টকালৈ বৃদ্ধি পালে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।